আজি কুৰুচাৰে বনোৱা দুটা চুৱেটাৰ পঠাব লৈছোঁ লখিমপুৰলৈ বুলি। আৰু এইকেইটাত দেখিছেনে কালাৰ কম্বিনেশ্যন কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু এটা বনাইছিলোঁ মই 4 বছৰীয়া ল'ৰা এটাৰ কাৰণে আৰু এটা 5 বছৰীয়া ছোৱালী এজনীৰ কাৰণে। যদিওবা 4-5 বছৰৰ কাৰণে বনোৱা হৈছে কিন্তু 2 বছৰ এক্সটেণ্ডকৈ তেওঁলোকে পিন্ধিবই পাৰিব। আৰু ফাইনেলি ইয়াৰ মই লুকটো দেখাই দিছোঁ। কম্বিনেশ্যন কেনেকুৱা লাগিছে সেইটোও জনাব। কালাৰ তেওঁৰ নিজৰ চইচ, মাত্ৰ পেটাৰ্ণটোহে মোৰ চইচৰ। আৰু ইয়াৰ ফিনিচিংটো মই বিৰাট ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ, মোৰ বেষ্টটো দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ মন পচন্দৰ হয় এনেকুৱা ধৰণৰ চুৱেটাৰবোৰ, মোক এমাহৰ আগতেই কণ্টেক্ট কৰিব, কাৰণ এমাহৰ বনাবলৈও যথেষ্ট সময় লাগে আৰু পঠাবলৈও কাৰণেতো 2-3 দিন লাগিয়ে যায়। যদি আপোনালোকৰ কিবা অকেজন থাকে, কাৰোবাক গিফ্ট কৰিব বিচাৰে, তেতিয়াহ'লে মোক এমাহৰ আগতে কণ্টেক্ট কৰিব, তেতিয়াহে মই বনাই দিবলৈ পাৰিম। কাৰণ এতিয়া বহুতকেইটা অৰ্ডাৰ মোৰ হাতত আছে, যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰোঁ, তথাপিও কেতিয়াবা মানে থাকি যায়। আচলতে এইটো কথা মই এইকাৰণেই ক'লোঁ, এইটো আছিলে মোৰ 21 ডিচেম্বৰ তাৰিখে পঠোৱাৰ কথা, কিন্তু বিভিন্ন কাৰণত মই পঠাব নোৱাৰিলোঁ। আৰু সেইদিনাখন বাৰ্থডে কাৰণে তেওঁ গিফ্টটো মানে দিব নোৱাৰিলে, বেলেগ গিফ্ট তেওঁ কৰিব লগা হ'ল হয়তো। আৰু এয়া ফাইনেলি মোৰ পেকিং হৈ গ'ল, এটা বেগতে পেকিং কৰিছোঁ। আৰু দেখিছেনে আমাৰ এই কচুকেইটা এনেকৈ থাকে। ফাইনেলি কেনেকুৱা লাগিছে মোক জনাব।